শীঘ্ৰে ফাদিল হ'ব ঢকুৱাখনৰ সুনীল গগৈ কাণ্ডৰ ৰহস্য। জাহাংগীৰৰ চিহ্ন মুণ্ডটো ক'ত তাৰো কোনো তথ্য প্ৰকাশ কৰিব পৰা নাই CIDয়ে। অভিযানৰ পাছত অভিযান চলিছে, জেৰাৰ পাছত জেৰা চলিছে সুনীলৰ পৰিয়ালৰ, কিন্তু ব্যৰ্থ CID। অন্ততঃ সুনীল গগৈৰ পৰিয়ালক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। ঢকুৱাখানা থানাত IPC 123, 302, 301, 34 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধি এই ধাৰা অনুসৰি হত্যা কৰা আৰু আৰক্ষীক বিপদে পৰিচালিত কৰা। দুজনতকৈ অধিক লোকে অপৰাধ, মানসিকতাৰে ষড়যন্ত্ৰ ৰচা আৰু প্ৰমাণ নষ্ট কৰাত অপৰাধ তথা জামিনবিহীন গোচৰ। উল্লেখযোগ্য যে শিহৰণকাৰী মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰ বুলি চিনাক্ত হোৱাৰ পিছতো সুনীল গগৈৰ ঘৰত আৰক্ষীৰ উপস্থিত হয় এটা দল। সুনীল গগৈৰ পত্নী পুত্ৰৰ লগতে পৰিয়ালৰ কেইবাজনৰ লগতো জেৰা চলাইছে আৰক্ষীয়ে। সুনীল গগৈক মষ্ট ৱান্টেড ঘোষণা আৰক্ষীৰ। এতিয়া বৰ্তমান সুনীল গগৈক খবৰ দিওঁতাজনক 50,000 টকা ঘোষণা কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সুনীল গগৈৰ গোচৰ পঞ্জীয়ন কৰিছে ঢকুৱাখানা আৰক্ষীয়ে। ঢকুৱাখানা আৰক্ষী থানাত গোচৰ ৰুজু হৈছে আৰু মুখ্য অভিযুক্ত উল্লেখ কৰা হৈছে। আৰু সুনীলৰ ঘৰত তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে। সুনীল গগৈৰ লগতে তেওঁৰ সপৰিয়ালৰ এজাহাৰ দাখিল কৰা হৈছে আৰু তথ্য তেওঁলোকৰ নথি পত্ৰ তালাচী চলাইছে আৰক্ষীয়ে। হত্যাৰ নাটক কৰাৰ অভিযোগত তেওঁক গোচৰ ৰুজু কৰা হৈছে। এনে ৰচনাৰ নাটক কৰি তেওঁক হত্যা কৰা হৈছিল বুলি তেওঁৰ নামত গোচৰ ৰুজু কৰা হৈছে সুনীল গগৈৰ নামত। মুণ্ডহীন জাহাংগীৰক হত্যা কৰি তেওঁক জ্বলাই দিয়া হৈছিল তেওঁৰ দেহটো। আৰু এতিয়া বৰ্তমান সম্পূৰ্ণ পৰিকল্পিতভাৱে তেওঁ জাহাংগীৰক হত্যা কৰিছিল আৰু সুনীল গগৈয়ে নিজৰে হত্যা কৰা হ'ল বুলি তেওঁ নাটক ৰচনা কৰিছিল সুনীল গগৈয়ে। আৰু বীমাৰ টকাৰ লোভত সম্পূৰ্ণ নাটক ৰচনা কৰিছিল সুনীল গগৈয়ে। এপ্ৰিল-মে মাহত তেওঁ 41 লাখ টকা বীমা কৰিছিল আৰু সেই বীমাৰ পথাৰ বাবে তেওঁক যিহেতু নেকি মৃত্যু হ'ল বুলি তেওঁ পৰিকল্পিতভাৱে তেওঁ মৃত্যু সজালে সুনীল গগৈয়ে। জাহাংগীৰক হত্যা কৰি তেওঁ নিজৰে মৃত্যু হ'ল বুলি তেওঁ মৃত্যু সজালে, নাটক ৰচিলে, পৰিকল্পিতভাৱে হত্যা কৰি তেওঁ নিজক নাটক ৰচিলে সুনীল গগৈয়ে। নৃশংসভাৱে হত্যা কৰা হ'ল জাহাংগীৰ হুছেইনক আৰু এতিয়া নিজে পলায়ন কৰি আছে সুনীল গগৈয়ে। আৰু সম্পূৰ্ণভাৱে ৰহস্য ফাদিল হ'ল, যিহেতু নেকি সম্পূৰ্ণ কথা ভেদ এতিয়া ওলাই আহিছে। যিহেতু নেকি সুনীল গগৈয়ে হত্যা কৰিছিল জাহাংগীৰ হুছেইনক 41 লাখ টকা বীমা তেওঁ এপ্ৰিল-মে মাহতে তেওঁ কৰিছিল আৰু সেইটো কাৰণে তেওঁক হত্যা কৰিছিল। বীমাৰ লোভৰ কাৰণে হত্যা কৰিছিল জাহাংগীৰ হুছেইনক সুনীল গগৈয়ে। এতিয়ালৈকে সুনীল গগৈৰ কোনো এড্ৰেছ, যিহেতু কোন জেগাত আছে এতিয়ালৈকে কোনো এটা আৰক্ষীয়ে এতিয়ালৈকে উলিয়াব পৰা নাই। যিহেতু নেকি সুনীল গগৈ ক'ত লুকাই আছে, ক'ত বাখৰ পাতি আছে সুনীল গগৈ এতিয়ালৈকে CID আৰু আৰক্ষীয়ে এতিয়ালৈকে উলিয়াব পৰা নাই। এতিয়া সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ হালপতিকো জেৰা চলাইছে। যিহেতু নেকি যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে সুনীল গগৈৰ পত্নী পুত্ৰ, তেওঁৰ হালপতি ভতিজাক। যিহেতু নেকি সুনীল গগৈৰ পত্নী পুত্ৰক এতিয়া আৰক্ষীয়ে জেৰা চলাই আছে আৰু সম্পূৰ্ণ কথা ভেদ হৈ ওলাইছে। যিহেতু নেকি সম্পূৰ্ণ কথা তথ্য ওলাই পৰিছে। সুনীল গগৈ হত্যা কৰিছিল জাহাংগীৰ হুছেইনক। যিহেতু নেকি 41 লাখ টকাৰ বাবে বীমা তেওঁ কৰাইছিল সুনীল গগৈ এপ্ৰিল-মে মাহত, সেই টকাৰ বাবে বলি হ'ল জাহাংগীৰ হুছেইন। আৰু জাহাংগীৰ হুছেইনক পৰিকল্পিতভাৱে হত্যা কৰি সুনীল গগৈ পলায়ন কৰা হৈছে। নিজকে হত্যা কৰিলে বুলি তেওঁ ৰচনা ৰচিলে আৰু এতিয়া বৰ্তমান সুনীল গগৈ পলায়িত অৱস্থাত আছে। আৰক্ষীয়ে এতিয়া বৰ্তমান তেওঁক ৱান্টেড বুলি ঘোষণা কৰিছে আৰু 50,000 যোনে খবৰ দিব সুনীল গগৈক এতিয়া 50,000 টকা তেওঁ ঘোষণা কৰিছে আৰক্ষীয়ে। আৰু সুনীল গগৈৰ পৰিয়ালৰ যিহেতু নেকি 4জনক পত্নীৰ লগতে তেওঁলোকৰ 4জনক আৰক্ষীয়ে জেৰা চলাই আছে
আৰু সুনীল গগৈ এতিয়া কোন জায়গাত আছে এতিয়ালৈকে কোনো সঠিক তদন্ত লাভ কৰিব পৰা নাই আৰক্ষীয়ে আৰু সুনীল গগৈৰ পত্নীৰ পৰিয়ালৰ তেওঁলোকক গুজ থানাত ঢকুৱাখানা থানাত গোচৰ ৰুজু কৰা হৈছে আৰু যেহেতু নেকি যিকোনো সময়তে গ্ৰেপ্তাৰ কৰিব পাৰে সুনীল গগৈৰ পত্নী পুত্ৰ তেওঁলোকৰ ভতিজা আৰু হালপতি এতিয়া ঢকুৱাখানা আৰক্ষী থানাত জেৰা চলোৱা হৈছে সুনীল গগৈৰ পৰিয়ালটি তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো বাই